মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 অনলি 7.1 কুৱেশ্যন নম্বৰ 7 আৰু 8 অংক দুটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'ৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যায় চিৰিয়েলি ধুনীয়াকৈ ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া চাওঁ আহা কুৱেশ্যন নম্বৰ 7ত কি কৈছে। সো কুৱেশ্যন নম্বৰ 7ত কৈছে এ বি এডাল ৰেখাখণ্ড আৰু পি ইয়াৰ মধ্যবিন্দু। চিত্ৰটোলৈ মন কৰিবা, এ বি এডাল কি কৈছে ৰেখাখণ্ড আৰু পি এই এ বি ৰেখাৰ মধ্যবিন্দু। দ্যাট মিনছ তেনেহ'লে কিমান হ'ব, এই টুকুৰাৰ কি হ'ব, সমান হ'ব। এ বিৰ একফালে থকা ডি আৰু ই এনে দুটা বিন্দু যাতে এংগেল বি এ ডি ইজ ইকুৱেল টু এ বি ই হয়। যে কি কৈছে, এই এ বিৰ একফালে থকা ডি আৰু বি বিন্দু ই বিন্দু দুটা এনে এটা বিন্দু যাতে এংগেল বি এ ডি দ্যাট ইজ বি এ ডি এই কোণটো, তাৰমানে আমি যদি চিন দিওঁ দিছ এংগেল এই কোণটো আৰু এংগেল এ বি ই দ্যাট ইজ এই কোণটো, চিত্ৰলৈ মন কৰিবা, এই কোণ দুটা সমান বুলি কৈছে। তেনেহ'লে দেখুৱা যে এংগেল আৰু এটা দিছে এংগেল ই পি এ ডাবল লাইন দিছে যে ইজ ইকুৱেল টু ডি পি বি, এই ডাবল লাইন এইকেইটা সমান দি দিছে। তেনেহ'লে দেখুৱা যে ত্ৰিভুজ ডি এ পি, চাবা দেই, ডি এ পি মই চিন দি দিছোঁ, এইটো ত্ৰিভুজ আৰু ই বি পি এই দুটা ত্ৰিভুজ, গম পাইছানে? এই কলাটো ডি এ পি আৰু ৰঙাটো ই বি পি এই দুটা ত্ৰিভুজ সৰ্বসম দেখুওৱা গৈছে 1 নম্বৰ। আৰু 2 নম্বৰত কি কৈছে, এ ডি ইকুৱেল টু বি, দেখুওৱা যে এ ডি ইজ ইকুৱেল টু বি। আমি এই ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাব পাৰিলে এ ডি ইকুৱেল টু বি অট'মেটিক হৈ যাব CPCT মতে। চ' ফাৰ্ষ্ট আমাৰ টাৰ্গেট থাকিব এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাৰ। চ' এই দুটা সৰ্বসম আমি কেনেকৈ দেখুৱাব পাৰোঁ, আমি যিকেইটা আমি 5টা নিয়ম পাইছিলোঁ তাৰে ভিতৰত এটাটো এনেই বাদ যাব, সেইটো হ'ল সমকোণী ত্ৰিভুজৰ ভিতৰত থাকিল 4টা, সেই 4টাৰ পৰা আমি কোনটো সুইটেবল হ'ব এইটো চাই ল'ব লাগিব। চোৱা, চ' ইয়াতে এটা বস্তু লক্ষ্য কৰাচোন, এই ব্লেক ত্ৰিভুজটোত এইটো কোণ আছে, এইটো বাহু সমান হয় না, আৰু এই ৰঙাটোত এইটো কোণ এই কোণৰ সমান আৰু এই বাহুটো এই বাহুৰ সমান, তাৰমানে আৰু মাত্ৰ এটা বস্তু লাগে আমাৰ। চ' এই ত্ৰিভুজটোলৈ যদি তুমি লক্ষ্য কৰা, আমি যদি কিবা কৰি আৰু এটা বস্তু দিছে এইটো এই কোণৰ সমান, যদি ইয়াৰ লগত যদি এইখিনি বস্তু আমি যোগ দি দিওঁ ডি পি ই এইটোৰ লগতে এইটোৰ লগত, তেনেহ'লে এই কোণটো এই কোণৰ আমাৰ সমান বুলি আমি পাই যাম। গম পাইছেনে? এতিয়া চোৱা, আমি এনেকৈ ষ্টাৰ্ট কৰিম। দিয়া আছে পি কমা এ বি ৰেখাখণ্ডৰ, আমি অলপ শ্বৰ্টকাট কৰিলোঁ, মধ্যবিন্দু ডি আৰু ই এ বিৰ একেফালে থকা বিন্দু যাতে এংগেল বি এ ডি ইজ ইকুৱেল টু এংগেল আৰু এংগেল ই পি এ ইজ ইকুৱেল টু এংগেল ডি পি বি। চ' আমাৰ কি প্ৰমাণ কৰিব লাগে, এই দুটা বস্তু আমাৰ প্ৰমাণ কৰিব লাগে। চ' এতিয়া আহিব আমাৰ প্ৰমাণ। চ' এতিয়া লিখিম আমি প্ৰমাণ। এটা বস্তু আমাৰ দিয়া আছে, চোৱা এই বস্তুটো এংগেল ই পি এ
এংগেল EPA ইজ ইকুয়াল টু এংগেল DPB, হয় না? এই বস্তুটো আমাৰ দিয়া আছে। যেহেতু এইটো দিয়া আছে, সো আমি কি কৰিম, ইয়াৰ লগত চিত্ৰটোলৈ মন কৰিবা, এই কোণটো যোগ কৰিম EPD দুফালে। আমি বোথ সাইড আমি কি কৰিম, এইখিনি বস্তু যোগ কৰি দিম EPD বা DPE, একে কথা। সো এনেকৈ লিখিম। এতিয়া উভয় পক্ষত এংগেল DPE যোগ কৰিলে আমি কি পাম, এইটো চোৱা কি আছিল, EPA প্লাস DPE ইজ ইকুয়াল টু DPB প্লাস DPE। এতিয়া লক্ষ্য কৰিবাচোন ভালকে, EPA প্লাস DPE, EPA প্লাস DPE, এইটো যোগ কৰিলে কিমান হ'ব, এই গোটেইখিনিটো হ'ব না নাই, মই ৰঙা দি দিছোঁ, ভালকে চাই ল'বা। চোৱাচোন এইটো কোণ প্লাস এই কোণ, তেনেহ'লে এই সম্পূৰ্ণ কোণ হ'ব। এই সম্পূৰ্ণ কোণটোৰ নাম কি, সম্পূৰ্ণ কোণটোৰ নাম হ'ব আমাৰ DPA। ঠিক একেদৰে এইখিনি আৰু এইখিনি যোগ কৰিলে কিমান হ'ব আমাৰ EPB। সো এই বস্তুটো লিখিম আমি এতিয়া। সো এইটো যোগ কৰিলে আমাৰ কি হ'ব, বা এই দুটা যোগ কৰিলে হ'ব DPA ইজ ইকুয়াল টু, এই দুটা যোগ কৰিলে কি হ'ব আমাৰ EPB। দিস ইজ EPB। সো এটা আমি মাৰ্কিং কৰি দিওঁ, সে দিস ইজ নাম্বাৰ 1। সো এতিয়া আমি কি কৰিম, এই ত্ৰিভুজ দুটা তুলনা কৰিম। তোমালোকক যে আগত দেখুৱাইছিলোঁ যে ত্ৰিভুজ DAP আৰু ত্ৰিভুজ এইটো, এতিয়া এই দুটা ত্ৰিভুজ আমি তুলনা কৰিম। সো এনেকৈ লিখিম আমি। এতিয়া ত্ৰিভুজ DAP আৰু ত্ৰিভুজ EBPৰ বা EBP। সো আমি কি কি দিব পাৰোঁ আমি, সো ফাৰ্ষ্ট এইমাত্ৰ যে পালোঁ এই কোণটো আমি লিখি লওঁ। সো এংগেল DPA ইজ ইকুয়াল টু এংগেল EPB, ক'ৰ পৰা পালোঁ, দিস ইজ ফ্ৰম 1, 1 নম্বৰৰ পৰা পাইছোঁ না নাই। সো নেক্সট আমি কি কৰিম, নেক্সট এই বাহুটো চোৱা, এই বাহুটো এই বাহুৰ সমান, কাৰণ PABৰ মধ্যবিন্দু। সো দ্যাট ইজ AP ইজ ইকুয়াল টু BP, since P, ABৰ মধ্যবিন্দু। সো আৰু এটা কি আছে, আৰু এটা বস্তু দিয়া আছে, এই কোণটো এই কোণৰ সমান বুলি দিয়া আছে। সো এংগেল PAD এংগেল, চাবা দেই, আমাক কি দিয়া আছিল, এংগেল BAD দিয়া আছিল, BAD বা PAD সেম থিং। সো এংগেল PAD ইজ ইকুয়াল টু এংগেল PBE AB দিছিল পৰীক্ষা কুৱেশ্যনত ন। সো এংগেল
বি ই তুমি ইয়াতে দুই ধৰণে লিখিব পাৰিবা এটা হ'ল দিয়া আছে বুলি লিখিব পাৰিবা বা এনেকৈ লিখিব পাৰিবা সিন্স এংগেল BAD since angle BAD is equal to angle ABE is equal to angle ABE তোমালোকে এই বস্তুটো বুজি লোৱাচোন কনফিউজ নহবা angle BAD চোৱাচোন BAD বা PAB same thing PAD same thing BAD is equal to PAD same thing ABE বা PBE same thing so এইটো লিখিলেও হ'ব বা তোমালোকে যদি given বুলি দিবা এইটো or তোমালোকে যদি দিয়া আছে বুলি ইয়াতে লিখি দিয়া দুটা শুদ্ধ হ'ব যিকোনো এটা লিখিবা হা so therefore আমি কি লিখিব পাৰি এই ত্ৰিভুজ দুটা সৰ্বসম so therefore ত্ৰিভুজ DAP সৰ্বসম ত্ৰিভুজ EBP কি মতে ASA মতে ASA বিধি মতে that is কোবাকো এই দুটা ত্ৰিভুজ সৰ্বসম হোৱাৰ লগে লগে আমি কি ক'ব পাৰো এই ত্ৰিভুজ দুটাৰ অনুৰূপ অংশ that means কি AD চোৱাচোন এই ত্ৰিভুজটোৰ DAP এই AD বাহুটো AD বাহু এই ত্ৰিভুজৰ BE বাহুৰ কি হ'ব সমান হ'ব CP CT মতে সো এটো লিখি দিম আমি সো therefore কি লিখিম AD is equal to BE কি মতে CP CT মতে সো হৈ গ'ল এইটো আমি প্ৰমাণ কৰিব দিছিল দুটা পাই গ'ল আমি proved এতিয়া আমি নেক্সট কোৱেশ্চন আৰু এটা চেপ্টাৰৰ লাষ্ট কোৱেশ্চনলৈ যাম সো এতিয়া চাবা তোমালোকে কোৱেশ্চন নম্বৰ 8ত কি দিছে সি বিন্দুত সমকোণ হয় ABC এটা সমকোণী ত্ৰিভুজ সি বিন্দুত কি হৈছে সমকোণ হোৱা ABC এটা এই ABC প্ৰথমত কৈ দিছে কি এটা সমকোণী ত্ৰিভুজ কেনেকুৱা সমকোণী ত্ৰিভুজ চিত্ৰটোলৈ মন কৰিবা সি বিন্দুত সমকোণ হয় দ্যাট মিন্স এইটো আমাৰ 90 ডিগ্ৰী নেক্সট কি কৈছে আৰু ত্ৰিভুজ M আৰু M ও ত্ৰিভুজ AB ৰ মধ্যবিন্দু এই M বিন্দুটো কি কৈছে M হল এই AB ৰ মধ্যবিন্দু তাৰ পিছত কি কৈছে ও ত্ৰিভুজ AB ৰ মধ্যবিন্দু C M ৰ হৈতে ৰেখাৰে সংলগ্ন কৰা হল C কি কৰা হৈছে M ৰ হৈতে ৰেখাৰে সংলগ্ন কৰা হল আৰু D লৈকে এনেকৈ বঢ়াই দিয়া হল যাতে DM CM হয় that means DM এই টুকুৰা সমান সমান এই টুকুৰা CM D বিন্দুক B ৰ হৈতে ৰেখাৰে সংলগ্ন কৰা হল D আৰু B জয়েন কৰা হল এতে তিনটা বস্তু আমাক দেখুৱাব লাগে ফাৰ্স্ট হল ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD AMC means এই ত্ৰিভুজটো এইটো ত্ৰিভুজ সো মই যদি কালাৰ কৰি দিও চাবা কালাৰ কৰিলে এনেকুৱা হ'ব ত্ৰিভুজ AMC that means এই ত্ৰিভুজটো কাৰ সমান BMD এইটোৰ সৰ্বসম হ'ব নেক্সট DBC এটা সমকোণ DBC কোণটো DBC that means এই কোণটো এটা সমকোণ এইটো 90 ডিগ্ৰী দেখাব লাগিব 3 নম্বৰ DBC so this one is DBC সৰ্বসম ACB এই ত্ৰিভুজ এই দুটা ত্ৰিভুজ সৰ্বসম বুলি দেখাব গৈছে আৰু লাষ্ট 4 নম্বৰ CM is equal to half of AB CM কোনখিনি CM হল এইখিনি CM is equal to half of AB এই চাৰিটা বস্তু দেখাব লাগিব তোমালোকে এটা কাম কৰিবা ভিডিওটো বহুত দীঘলে হৈ যাব সেইকাৰণে তোমালোকে জানাই প্ৰথমত কি কৰিব লাগিব এই বস্তুখিনি লিখি ল'ব লাগিব যিখিনি দিয়া আছে কোৱেশ্চনত লিখি লোৱাৰ পিছত আমি প্ৰমাণ কৰিম সো আমি এইখিনি বস্তু আৰু এতিয়া ৰিপিট নকৰো ডাইৰেক্ট আমি প্ৰমাণৰ পৰা আৰম্ভ কৰিম ঠিক আছে সো এতিয়া এনেকৈ আমি আৰম্ভ কৰিম সো আমি এনেকৈ লিখিম প্ৰমাণ সো ফাৰ্স্ট আমি 1 নম্বৰটো প্ৰমাণ কৰিম সো 1 নম্বৰ বুলি লিখি লম এতে সো ত্ৰিভুজ
AMC, that means এই ত্ৰিভুজ আৰু ত্ৰিভুজ এইটো কি BMD, ত্ৰিভুজ BMDৰ কি আমাৰ সমান হ'ব চোৱাচোন, ভালকে মন কৰাচোন, যে M টো কি কৈছিল AB ৰ মধ্যবিন্দু হয় না, সো M AB ত্ৰিভুজৰ মধ্যবিন্দু আছিল, that is AM is equal to কি BM, সো M AB ৰ মধ্যবিন্দু হলে আমাৰ কি হ'ব AM is equal to BM, since M, AB ৰ মধ্যবিন্দু। নেক্সট চাবা এই কোণটো এই কোণৰ সমান হ'ব, কিয় বিপৰীত কোণ, সো এংগেল AMC is equal to এংগেল BMD, কি বুলি দিবা বিপৰীত কোণ। আৰু কি CM is equal to এই টুকুৰা is equal to এই টুকুৰা, আমাৰ কি আছিল কুৱেশ্যনতে দিয়া হৈছিল হয় না, সো CM is equal to DM, CM is equal to DM, এইটো আমি কি লিখিম দিয়া আছে, তেনেহলে চোৱাচোন কি হ'ব আমাৰ যেটো ত্ৰিভুজৰ কি আছে বাকোবা বিধিমতে এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব, সো এইটো লিখিম আমি therefore ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD কি মতে বাকোবা, that is SAS বিধি মতে এই ত্ৰিভুজ দুটা কি হ'ব আমাৰ সৰ্বসম হৈ যাব। সো এক নম্বৰ কোৱেশ্চনটো আমাৰ হৈ গেল। এতিয়া আমাৰ দেখুৱাব লাগে 2 নম্বৰ কোৱেশ্চনত কি কৈছে, 2 নম্বৰ কোৱেশ্চনত কৈছিল এংগেল DBC, that means এই কোণটো আমাৰ 90 ডিগ্ৰী দেখুৱাব লাগে, সো এনে কৰিম আমি, সো চাবা 2 নম্বৰত আমি কি লিখিম, 2 নম্বৰত আমি লিখিম যেহেতু এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি পালো সৰ্বসম পালো, সো সেইকাৰণে আমি কি কৰিব পাৰো এই এংগেল CAM এই কোণটো DBM এই কোণৰ কি বুলি ক'ব পাৰো, এই কোণটো এই কোণৰ আমি সমান বুলি ক'ব পাৰো, কি মতে CT মতে, এইটো বস্তু লিখিম এতিয়া। সো এতিয়া এংগেল CAM is equal to DBM কি মতে CT মতে আমি লিখিব পাৰি। এতিয়া এটা কথা মন কৰাচোন, এই CAM এই কোণটোৰ লগত যদি এই কোণটো যোগ দিও কিমান হ'ব 90 ডিগ্ৰী হ'ব, কিয় জানানে, কাৰণ চোৱা আমাৰ এই কোণটো সমকোণ বুলি কৈ দিছিল, আমি জানো কি যদি এই ত্ৰিভুজটো কনসিডাৰ কৰো ত্ৰিভুজ ABC, এই ত্ৰিভুজৰ কি তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব, সো এইটো অলৰেডি 90 আমি গমে পাও, সো এই দুটা যোগ কৰিলে কি হ'ব লাগিব 90 হ'বই লাগিব, সো আমি ইয়াতে MBC টো আমি কি কৰিম প্লাস কৰি দিম, is equal therefore এংগেল CAM প্লাস এংগেল MBC is equal to 90 ডিগ্ৰী, কিয় since এংগেল আৰু অলপ ক্লিয়াৰ কৰি দিও, since ত্ৰিভুজ ABC ৰ এংগেল C is equal to 90 ডিগ্ৰী, এনেকে লিখিবা তেনেহলে বেছি ক্লিয়াৰ হ'ব। এতিয়া এই কোণটো আৰু এই কোণটো যোগ কৰিলে আমি কিমান পালো 90 ডিগ্ৰী পালো, পাইছো না। এতিয়া চাবাচোন এই CM ৰ ঠাইত কি লিখিব পাৰো আমি এই বস্তু লিখিব পাৰো হয় না নাই, CAM ৰ ঠাইত এইটো, কাৰণ এই দুটো সমান, সো এংগেল DBM প্লাস এংগেল MBC is equal to 90 ডিগ্ৰী। এতিয়া ভালকে লক্ষ্য কৰাচোন এই DBM
চাবা ডিবিএম এইটো কোণ প্লাছ এংগেল এমবিচি এইটো কোণ। চ' এই দুটা যোগ কৰিলে সম্পূৰ্ণ কোণটো পালোঁ নে নাই? সম্পূৰ্ণ কোণৰ নাম কি? ডিবিচি। চ' এইটোৰ নাম হ'ল ডিবিচি ইজ ইকুৱেল টু 90 ডিগ্ৰী। আমাক এইটোৱে কৈছিল যে দেখুওৱা যে ডিবিচি এটা সমকোণ। চ' আমি লিখি দিব পাৰোঁ অৰ্থাৎ এংগেল ডিবিচি অৰ্থাৎ এংগেল ডিবিচি এটা কি? সমকোণ। দুটা হৈ গ'ল আমাৰ। চ' এতিয়া 3 নম্বৰ লাগে। 3 নম্বৰ কি? ট্ৰাইংগেল ডিবিচি আৰু ট্ৰাইংগেল ACB এই দুটা কি দেখুৱাব লাগে? সৰ্বসম দেখুৱাব লাগে। চ' 3 নম্বৰত চাম আমি। চ' আমি কি কৰিম এনেকৈ 3 নম্বৰ দি লিখি ল'ম। এতিয়া ত্ৰিভুজ ডিবিচি আৰু ত্ৰিভুজ ACBৰ কি সমান আছে? চাবা এইটো হ'ল আমাৰ ডিবিচি আৰু ACB এই দুটাৰ এইটো কি? সাধাৰণ বাহু হয় না? চ' BC ইকুৱেল টু BC দিছ ইজ সাধাৰণ বাহু। নেক্সট চোৱা এই কোণটো এই কোণৰ সমান। অলপ আগতে পাইছোঁ না নাই? চ' আমি কি লিখিব পাৰোঁ? প্ৰথমত DBC লৈছোঁ হয় না? চ' DBC এংগেল DBC ইজ ইকুৱেল টু এংগেল ACB ইজ ইকুৱেল টু এংগেল ACB কিহৰ কাৰণে? চিন্স প্ৰতিটো কোণ 90 ডিগ্ৰী। আৰু এটা কি? DB ইকুৱেল টু AC। DB ইকুৱেল টু কি লিখিব পাৰোঁ আমি? AC কিহৰ কাৰণে? CPCT মতে। প্ৰথমতে কি পাইছিলোঁ আমি? চোৱাচোন এই ত্ৰিভুজ আৰু এই ত্ৰিভুজটো সৰ্বসম দেখুৱাইছিলোঁ না? চ' এই ত্ৰিভুজ এইটো সৰ্বসম দেখুৱালে কি? এইটোৰ সমান। তোমালোকে ইচ্ছা কৰিলে সেই সময়তে লিখি এটা নাম্বাৰিং কৰি দিব পাৰিবা বা ডাইৰেক্ট লিখিলেও কোনো কথা নাই। চ' DB ইকুৱেল টু AC। DB ইজ ইকুৱেল টু AC কি মতে? CPCT মতে। বুজি পাইছা? বা তাতে নাম্বাৰিং কৰি ইয়াতে সেই নাম্বাৰটো বহাই দিলেও হৈ যাব। চ' আমি কি পালোঁ? বা কবা বিধিমতে এইটো কি হ'ব? আমাৰ সৰ্বসম হ'ব। চ' therefore ত্ৰিভুজ DBC সৰ্বসম ত্ৰিভুজ ACB কি মতে? SAS বিধি মতে। চ' এইটো সৰ্বসম হৈ গ'ল। চ' 3 নম্বৰ আমাৰ শেষ। নেক্সট আমাৰ কি আছে? 4 নম্বৰ। 4 নম্বৰত কি দেখুৱাব গৈছিল আমাৰ? 4 নম্বৰত দেখুৱাব গৈছিল আমাৰ দেখুওৱা যে CM ডেট মিনছ এইখিনি হাফ অফ AB বুলি দেখুৱাব গৈছিল হয় না? চ' আমি 4 নম্বৰ দি এনেকৈ লিখিম আমাৰ DC ইজ ইকুৱেল টু যিহেতু এই ত্ৰিভুজ দুটা সৰ্বসম হ'ল, এইটো আৰু এইটো সৰ্বসম হ'ল। চ' সেইকাৰণে এই DC ইজ ইকুৱেল টু আমি কি? AB লিখিব পাৰোঁ CPCT মতে। এতিয়া DC ইজ ইকুৱেল টু AB কি মতে? CPCT মতে। কাৰণ কি? এই ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাইছোঁ। চ' DC ইজ ইকুৱেল টু AB। চ' আমি এটা কাম কৰোঁ, আধা কৰি দিওঁ দুয়োটাৰ। হাফ অফ DC ইজ ইকুৱেল টু হাফ অফ AB কৰিব পাৰোঁ আমি দুয়োটাৰ আধা। এতিয়া ভালকৈ চাবাচোন, হাফ অফ
ডিসি মানে কি আমাৰ ষ্টাৰ্টিঙতেই দি দিছিল কুৱেশ্যনত কি দিয়া আছিল কুৱেশ্যনত যে ডিএম ইকুৱেল চিএম ইকুৱেল টু ডিএম বুলি দিছিল হয় না সো ডিসিৰ আধা মানে কি ডিসিৰ আধা মানে আমি ডিএম ল'ব পাৰোঁ চিএম ল'ব পাৰোঁ কিন্তু ডিএমৰ আমাৰ প্ৰয়োজন নাই আমি কি লিখিম চিএম হাফ অফ ডিসি মানে চিএম বা চিএম ইজ ইকুৱেল টু হাফ অফ এ বি কিহৰ কাৰণে সিন্স চিএম ইজ ইকুৱেল টু কি ডিএম এইটো আমাৰ দিয়া আছিল সো আমাৰ চাৰিওটা প্ৰুভ হৈ গ'ল সো আমি লিখি দিম এতে প্ৰুভড সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা তোমালোকে লাইক কমেণ্ট কৰিবা তোমালোকৰ একোটা লাইক কমেণ্ট মোক এনেকুৱা আৰু ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'